উপস্থিত সকলোকে সুপ্ৰভাত। পৰম শ্ৰদ্ধাৰ প্ৰধান আচাৰ্য মহোদয়, সকলো শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ আৰু সকলো অভিভাৱক-অভিভাৱকসকল, আপোনালোকে জানে যে আজি NCC উপলক্ষে মিটিংখন পতা হৈছে। ইয়াত ডিছকাশ্যন কৰা হৈছিলে আমাৰ ছিনিয়ৰ ষ্টুডেণ্টছবিলাকৰ ইউনিফৰ্মৰ বিষয়ে। চ' আমি 15 তাৰিখে আগষ্টত DC অফিচত পেৰেডৰ কাৰণে যাম বুলি ভাবিছোঁ। চ' তাৰ কাৰণে আমাক ইউনিফৰ্ম দৰকাৰ, কাৰণ বিকজ আমাৰ যোনটো ইউনিফৰ্ম সেইটো ইউনিফৰ্মটো মানে পাৰফেক্ট নহয় বুলি কৈছে। চ' আমাক ইউনিফৰ্ম লাগে, সেইটো কাৰণে তাৰ বিষয়ে ডিছকাছ কৰা হ'ল যে ইউনিফৰ্মৰ ফাইনেন্সিয়েল কথাবোৰ কোৱা হ'ল। আৰু মানে আজি আমাৰ স্কুলৰ পৰা 4জন ছাত্ৰ ছাত্ৰী NCC কেডেট নগাঁৱত গৈ পেলাই ইউনিফৰ্মৰ কোৱালিটি, তাৰপিছত ইউনিফৰ্ম মানে বস্তুবোৰ কেনেকৈ আহিব সেইবিলাক চেক কৰিম বুলি কৈছে, মানে ছাৰে লৈ যাব বুলি কৈছে। তাৰপিছত এইবিলাক মানে বস্তুবিলাক চাই অহাৰ পিছত ডিছকাশ্যন কৰিম বুলি কৈছে। তাৰপিছত সকলোৰে ধন্যবাদ, আপোনালোক আজি আমাৰ ইয়াত উপস্থিত হ'ল, আপোনালোকৰ অমূল্য সময় আমাক দিলে, ধন্যবাদ। আমাৰ যিখিনি কৰিবলগীয়া আছিলে এইখিনি শেষ হ'ল। এতিয়া মিটিং ভংগ বুলি ঘোষণা কৰিলোঁ। গতিকে আপোনালোকে নিজৰ কামত